নমস্কাৰ। সৰ্বপ্ৰথমে নলবাৰী প্ৰেছ ক্লাবৰ প্ৰতিজন সাংবাদিক বন্ধুলৈ আমি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি আমি নলবাৰী জিলাৰ প্ৰেছ ক্লাবত আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুটামান কথা আমি ক'ব বিচাৰোঁ। আৰু আজি আমি সৰ্বপ্ৰথমে আহি পেলাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক ডাঙৰীয়াক আমি লগ ধৰোঁ। তেওঁৰ লগত আমি আমাৰ আলোচনা মিলিত হয়। আৰু আজি এই প্ৰেছ মিটটো আমি এইটো কাৰণে ইয়াত দিয়া হৈছে যে অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত অস্থায়ী হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে আজি 10-20 বছৰ ধৰি। কিন্তু অতি দুখৰ বিষয় যে সেই কৰ্মচাৰীসকলে দায়িত্ব পালন কৰি থকাৰ পিছতো মাহেকীয়া যিটো তাত দৰমহা বুলি কয়, সেই দৰমহাটো আজিলৈকে অসম চৰকাৰে হওক বা স্বাস্থ্য বিভাগে দিবলৈ সক্ষম হোৱা নাই। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা নেতাসকলৰ মুখত ওলাই থাকে যেন পৰিৱৰ্তন দিন আহিছে, কিন্তু পৰিৱৰ্তন দিশত যদি আমি ক'ব বিচাৰোঁ, স্বাস্থ্য বিভাগ বিশেষকৈ মূল এটা বিভাগ, যিটো বিভাগত অসমৰ প্ৰত্যেকখন চৰকাৰী চিকিৎসালয়ত প্ৰতিটো বিভাগতে কাম কৰি থকা মানুহখিনিক মাহিলী যিখিনি দৰমহা দিব লাগে, যিটো উচিত এটা হাজিৰা দিব লাগে, দৰমহা বুলি ক'লে ভুল হ'ব, যিটো এজন কাম কৰা মানুহে এটা হাজিৰা পাব লাগে, সেই হাজিৰাটো দিবলৈ সক্ষম হোৱা নাই। আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগতে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত কাম কৰি থকা এই স্বাস্থ্য কৰ্মচাৰীসকলক উচিত মজদুৰি প্ৰদান কৰক। যিটো আজি ফিক্স পে হিচাপে যিটো 25,000 দৰমহা এটা পাব লাগে, সেই দৰমহাটো অতি সোনকালে প্ৰদান কৰক। আৰু আমাৰ যিটো আপোনাৰ ড্ৰেচাৰসকলেই হওক, এম্বুলেন্স পাইলটসকলেই হওক বা ৱাৰ্ড গাৰ্ল, ডে চকীদাৰ, নাইট চকীদাৰ, ৰিচিপশ্যনাৰ, কম্পিউটাৰ হওক, আপোনাৰ চুইপাৰ হওক, ভাত ৰান্ধনি হওক, বিভিন্ন বিভাগত অতিলৈকে আমাৰ মানুহ আছে। অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিটো বিভাগতে আমাৰ অস্থায়ী কৰ্মীসকলে আজি ধৰি কাম কৰি আছে। কিন্তু অতি দুখৰ বিষয় যেন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন বিভাগত চকু ফুৰাইছে, বিভিন্ন আঁচনি অসমৰ ৰাজ্যলৈ আনিছে, কিন্তু এই স্বাস্থ্য বিভাগত যেন অস্থায়ী কৰ্মীসকলে যে দিনে ৰাতি সেৱা আগবঢ়াইছে, তেওঁলোকক এটা উচিত মজদুৰি দিব লাগে, সেইটো বিষয়ত আজিলৈকে তেওঁৰ মুখত আমি শুনি পোৱা নাই। আজি কেইটামানৰ আশা কৰ্মীসকলৰ কথা কৈছে, অংগনবাড়ী সকলৰ কথা কৈছে, বিভিন্ন আজি 108 সকল আশা কৰ্মীসকল আমাৰ যেতিয়া মানুহে কাম কৰিছে তাতকৈ বহুত পিছত তেওঁলোক আহিছে। আজি হোমগাৰ্ডসকলে যেনেকৈ অসম পুলিচৰ লগত দিনে ৰাতিয়ে সেৱা কৰি তেওঁলোকক আজি 3,000 দৰমহা পৰা গৈ আজি 22,000, 24,000 টকা দৰমহা দিব পাৰে, সেই একেটাৰ তেওঁলোক আছিলে পুলিচ প্ৰশাসনত, আমি আছোঁ হেল্থ ডিপাৰ্টমেণ্টত। কিন্তু আমিও দিনে ৰাতিয়ে সেৱা কৰাৰ পিছত কিন্তু আমাক দৰমহা হিচাপে দিয়ে তেওঁলোকে 1,000 পৰা 4,000 ভিতৰত। যিটো পইচা লৈ এজন মানুহ এই সময়ত চলিব নোৱাৰে, সেই পইচাটো লৈ পেলাই আমি এটা পৰিয়াল, ল'ৰা ছোৱালী পঢ়া শুনা পৰা ধৰি মা দেউতাক খোৱা বোৱা ধৰি সম্পূৰ্ণ কাম কৰিবলগীয়া আছে। সেই গতিকে মই আহ্বান জনাওঁ যে আমি অসমৰ স্বাস্থ্য কৰ্মচাৰী হৈ পেলাই আমি প্ৰতিবাদত আমি নামিবলৈ বিচৰা নাই। যিহেতু স্বাস্থ্য বিভাগ এটাৰ মূল বিভাগৰ এটা পবিত্ৰ অনুষ্ঠান হয়। আমি এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি জনাম যে যোৱা 2 জুলাইত এটা আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ চাহেবে এটা অৰ্ডাৰ ওলাইছিলে যে তাত এটা উল্লেখ কৰিছিলে যে মিনিমাম এটা আমাক প্ৰতিখন চৰকাৰী চিকিৎসালয়ত থকা মিনিমাম এটা তেওঁলোকে এটা চালাৰী দিম বুলি। কিন্তু আৰু 5টা কেটেগৰীত তেওঁলোকে এটা কৈছে, কিন্তু মই মুখেৰে কোৱা নাই, আপোনালোকে ইয়াত চাব পাৰি, ইয়াত ধুনীয়াকৈ লেখা আছে, মই আপোনালোকক দি থৈ যাম, ইয়াত ছাবজেক্টত লেখা আছে 5টা কেটেগৰীত আমাৰ মানুহখিনি আছে। কিন্তু 2 জুলাইত আজি হৈ গ'ল আপোনাৰ ফেব্ৰুৱাৰী 2 তাৰিখ, কিন্তু আজিলৈকে তেওঁলোকে এই বস্তুটো কেতিয়া গৃহীত কৰিব এতিয়ালৈকে আমাক প্ৰকাশ কৰা নাই। আৰু মই এটা কথা আপোনালোকৰ মাধ্যমৰ যোগে আহ্বান জনাওঁ, যদিহে আমাক এই ফিক্স পেটো মিনিমাম যিটো তেওঁলোকে এটা পে দিম বুলি আমাক ডাইৰেক্টৰ অফিচৰ পৰা ওলাইছে, 3টা কেটেগৰী লৈছে, এইটো যেতিয়ালৈকে আমাক ৰাজহুৱাভাৱে প্ৰকাশ নকৰে তেতিয়াহ'লে কিন্তু আমি স্বাস্থ্য কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিম। তেতিয়া কিন্তু আমাৰ সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থা জগৰীয়া নহয়, তেতিয়া কিন্তু অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগ জগৰীয়া হ'ব বুলি আমি দাবী জনাইছোঁ। ইতিমধ্যে আমাৰ সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ মাননীয় সভাপতি সম্পাদক ডাঙৰীয়াই আমাৰ চৰকাৰলৈ বৰ্তমান বলিষ্ঠ বুলিয়ে কৈছোঁ, সকলোৰে এটা ভাল উন্নতিৰ দিশত অসমখনক আগুৱাই নিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ আগত আমি নগণ্য। কিন্তু তেখেতে আজি অসমখনক যি উন্নতিৰ যি এটা বন্যা তেওঁ বোৱাই নিয়াৰ কাৰণে যি অসমখনক আশ্বাস দি অসমৰ জনসাধাৰণৰ মন জিনিছে, সেয়া অতুলনীয় আৰু তেখেতক আমি প্ৰশংসা কৰিছোঁ। কিন্তু এনেস্থলত খুব দুখ লগা বিষয় যে আমাৰ যিটো স্বাস্থ্য বিভাগ,
একদম এছেঞ্চিয়েল, সকলোৱে জানে এই স্বাস্থ্য বিভাগটোত কেনেকুৱা অৱস্থা হৈ আছে। স্বাস্থ্য বিভাগত যদি আমাৰ এই কৰ্মচাৰীখিনিয়ে দিনে নিশাই কৰ্মৰত হৈ কৰ্তব্য পালন নকৰিলেহেঁতেন, হয়তো স্বাস্থ্য বিভাগটোত আজি যিখিনি তেওঁ বাহ লৈ আছে সেইখিনি হৈ নুঠিলহেঁতেন। কাৰণ কৰোণাৰ সময়ত তেওঁ ভালদৰে জানে যে আমাৰ এই হস্পিটেল পৰিচালনা সমিতিৰ দ্বাৰা নিয়োজিত কৰ্মচাৰীখিনি কেনেকুৱাকৈ দিনে ৰাতি কষ্ট কৰিছে। তেনেস্থলত আজি তেখেতে আমাক অকণ মৰম দিবলৈ তেখেতৰ সাহস হোৱা নাই, তেখেতে আমাক এটা অধিসূচনাত পৰিণত কৰিবলৈ তেখেতৰ সাহস হোৱা নাই। অথচ তেওঁ যেতিয়া 17 চনৰ স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতে কৈছিলে যে মাষ্টাৰ ৰোল, ফিক্স পে, কেজুৱেল ৱৰ্কাৰ, ডে বেচিছ ৱৰ্কাৰ যিসকল আছিলে তেওঁলোকক এটা মৰ্যাদা দিব, আৰু সেইমতে 52টা বিভাগত তেওঁ কৈছিলে যে 18,600 টকাকৈ গ্ৰেড পে দিব। কিন্তু আজি স্বাস্থ্য বিভাগে সেইখিনি পাবলৈ সক্ষম হোৱা নাই। স্বাস্থ্য বিভাগত মাষ্টাৰ ৰোল কৰ্মচাৰী হিচাপে মাত্ৰ আছে 9জন বা 7জন। কিন্তু আমাৰ এই কৰ্মচাৰীখিনি কি তেতিয়াহ'লে? আমাৰ এই কৰ্মচাৰীখিনি কি? মই তেখেতক পোনপটীয়া এটা প্ৰশ্ন সুধিছোঁ যে আমাৰ এই কৰ্মচাৰীখিনিক তেখেতে ফিক্স পে মাষ্টাৰ ৰোল ৱৰ্কাৰ হিচাপে তেওঁ কিয় গণ্য কৰা নাই বা বিভাগটোৱে কিয় গণ্য কৰা নাই? গতিকে সেয়েহে মই তেখেতক আহ্বান জনাম, অনুৰোধ জনাম, তেখেতৰ বলিষ্ঠ পদক্ষেপক মই প্ৰণাম জনাইছোঁ। তেখেতৰ চিৰচৰণত মই হাতযোৰ কৰি কাটৰ অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি তেখেতলৈ এই বাতাবৰণটো মই দিব বিচাৰিছোঁ যে তেখেতে অতি সোনকালে আমাৰ এই অস্থায়ী স্বাস্থ্য কৰ্মচাৰীখিনিৰ ভৱিষ্যত মংগলৰ হৈ এটা সুদীৰ্ঘ এটা ভাল চিন্তা চৰ্চা কৰি যেন ৰাজহুৱা কৰে, তাৰ আশাৰে আজি এই নলবাৰী জিলাৰ মাছমজিয়াৰ প্ৰেছ ক্লাবৰ পৰা মই তেখেতক আহ্বান আৰু অনুৰোধ জনাইছোঁ। গতিকে আগন্তুক দিনত যদি তেখেতে আমাৰ হৈ কোনো চিন্তাৰ চৰ্চাত যদি তেখেতে লিপ্ত নহয়, তেখেতে যদি কোনো চিন্তাৰ চৰ্চা নকৰে, তেন্তে কিন্তু জংগী আন্দোলন কৰিবলৈ আমাৰ সন্থাই পিছুৱাই নাহিব। সকলো ৰেডি হৈ আছে, আৰু ইতিমধ্যে আমি তেখেতৰ এই কথাখিনিত যদি আমাৰ বাৰ্তাটোত যদি কোনো সঁহাৰি নাপাওঁ, তেতিয়াহ'লে আমি দিল্লীত গৈ যন্ত্ৰ মন্ত্ৰত আমি ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আৰু বাধ্যৰ হমটো হমেই জগৰীয়াত তেওঁ হ'ব যদি জংগী আন্দোলনত আমাৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীক তেওঁ দায় দিব নোৱাৰিব তেতিয়া। ধন্যবাদ। Stay informed, stay ahead. News NE 365.